শিৱৰাত্ৰিত কি কৰিব লাগে, কি কৰিব নালাগে জানি লওক। মহাশিৱৰাত্ৰি ভগৱান শিৱৰ উপাসনা আৰু ধ্যানৰ বাবে এক বিশেষ দিন। এই দিনটোত ভক্তসকলে মহাদেৱক সন্তুষ্ট কৰিবলৈ উপবাস ৰাখি বহু নীতি-নিয়ম পালন কৰে। কিন্তু আপুনি অজ্ঞাতে কৰা কেতবোৰ ভুলৰ বাবে এই উপবাস ভংগ হ'ব পাৰে। মহাশিৱৰাত্ৰি ভগৱান শিৱৰ উপাসনা আৰু ধ্যানৰ বাবে এক বিশেষ দিন। এই দিনটোত ভক্তসকলে মহাদেৱক সন্তুষ্ট কৰিবলৈ উপবাস ৰাখি বহু নীতি-নিয়ম পালন কৰে। কিন্তু আপুনি অজ্ঞাতে কৰা কেতবোৰ ভুলৰ বাবে এই উপবাস ভংগ হ'ব পাৰে। যদি আপুনি এইবেলি শিৱৰাত্ৰিত মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ, তেন্তে এই 7টা দিশত বিশেষভাৱে মন দিব। ক'লা কাপোৰ নিপিন্ধিব। বগা, হালধীয়া বা পাতল ৰঙৰ কাপোৰ পিন্ধাটো শিৱৰাত্ৰিত শুভ বুলি গণ্য কৰা হয়। ক'লা ঋণাত্মক শক্তিৰ সৈতে সম্পৰ্কিত, সেয়েহে এই দিনটোত ক'লা কাপোৰ পিন্ধিব নালাগে। ফুল আগবঢ়াওঁতে সচেতন। মহাদেৱক কিছুমান ফুল আগবঢ়োৱাটো বিশেষভাৱে অশুভ বুলি গণ্য কৰা হয়। শিৱৰাত্ৰিত কেতেকী আৰু কেৱদা ফুল আগবঢ়োৱা উচিত নহয়। মহাদেৱক বগা ফুল আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা হয়। তুলসী পাতৰ ব্যৱহাৰ। মহাদেৱৰ উপবাসত তুলসীৰ পাত ব্যৱহাৰ কৰিব নালাগে। তুলসী ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ সৈতে সম্পৰ্কিত, সেয়েহে শিৱলিংগত তুলসী পাত আগবঢ়োৱাটো অশুভ বুলি গণ্য কৰা হয়। শিৱলিংগৰ পৰিক্ৰমা। শিৱৰাত্ৰিত শিৱলিংগৰ পৰিক্ৰমা অতি গুৰুত্বপূৰ্ণ, কিন্তু ইয়াক সম্পূৰ্ণ বৃত্তত কৰাটো উচিত নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি আধা পৰিক্ৰমা সম্পূৰ্ণ কৰাৰ পিছত ঘূৰি আহিব লাগে, কিয়নো সম্পূৰ্ণ পৰিক্ৰমা সম্পূৰ্ণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। বেলপাতৰ অপব্যৱহাৰ। বেলপাত ভগৱান শিৱৰ অতি প্ৰিয়, কিন্তু উপাসনাত কেৱল সতেজ বেলপাতহে ব্যৱহাৰ কৰিব। পুৰণি বা ফটা বেলপাত ব্যৱহাৰ কৰিলে উপাসনা সাৰ্থক নহয় বুলি বিবেচনা হয়। গাখীৰ আগবঢ়াওঁতে মন কৰিব। শিৱলিংগত গাখীৰ আগবঢ়োৱাৰ পৰম্পৰা আছে, কিন্তু গাখীৰ তামৰ, পিতলৰ পাত্ৰত গাখীৰ আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা নহয়। নাৰিকল পানীৰে অভিষেক নকৰিব। শিৱৰাত্ৰিত গাখীৰ, পানী, মৌ, ঘিউ আৰু দৈৰে ভগৱান শিৱৰ অভিষেক কৰাটো সৰ্বশ্ৰেষ্ঠ, কিন্তু নাৰিকলৰ পানীৰ সৈতে অভিষেক কৰাটো অশুভ বুলি গণ্য কৰা হয়। সন্তুষ্ট হ'ব মহাদেৱ, পূৰণ হ'ব সকলো মনোকামনা। ধন্যবাদ।